মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিয়া গোপনে আহি হিয়াৰ কণত। তুমি যে মোৰ শুকাৰ মনত নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন। নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। গোটেই অসমত এটা যুগৰ সমাপ্তি ঘটিছে। গোটেই অসমে নিজৰ পৰিচয় হেৰুৱাইছে। গোটেই ভাৰতে আজি নিজৰ শব্দ হেৰুৱাইছে। জুবিন গাৰ্গ, ডক্টৰ জুবিন গাৰ্গ, জুবিন দা, আকৌ কাৰোবাৰ জুবিন ককাইদেউ অমৰত্ব লাভ কৰিছে। জুবিন দা এজন ব্যক্তি নহয়, এটা ব্যক্তিত্ব। অসমীয়াৰ স্বাভিমান, অসমৰ পৰিচয়, বহুতৰ প্ৰেৰণা আছিল। বলক জুবিন দাৰ অমৰ কাহিনী, অসমীয়া সংস্কৃতিত তেখেতৰ অৱদান চিৰদিনৰ বাবে স্মৰণ কৰোঁ। 1972 চনত অসমৰ ভূমিত জন্মগ্ৰহণ কৰা অসমৰ সুসন্তান আমাৰ প্ৰিয় জুবিন দাই কেৱল 19 বছৰ বয়সতেই নিজৰ প্ৰথমটো অসমীয়া এলবাম অনামিকা পাব্লিছ কৰি নিজৰ যাত্ৰা আৰম্ভ কৰে। আৰু তেতিয়াৰ পৰাই অসমত আৰম্ভ হয় এটা নতুন যুগৰ, এটা নতুন এৰা। কেৱল 52 বছৰ বয়সৰ এই জীৱনকালত 38,000তকৈ অধিক গান অসমীয়াৰ স্বাভিমান হিচাপে জুবিন দাই আমাক দি গৈছে। এই গানে জুবিন দাক আমাৰ মাজত অমৰ কৰি ৰাখিব। অকল অসমীয়া ভাষাতেই নহয়, 40টাতকৈ অধিক ভাষাৰ গানত নিজৰ কণ্ঠদান কৰি গোটেই বিশ্বৰ আগত অসমৰ পৰিচয় দিছিল, অসমীয়া জাতিটোক চিনাক্ত কৰাইছিল। 2006 চনৰ বলিউডৰ গেংষ্টাৰ মুভিৰ সেই ইয়া আলি গানটো মনত আছেনে? এনেকুৱা নহয় যে বলিউডৰ বাবে জুবিন দাৰ পৰিচয় বাঢ়িছিল, বৰঞ্চ জুবিন দাৰ গানৰ বাবে বলিউড এক্সপাণ্ড হৈছিল। যি সময়ত বেংগলী ফিল্ম ইণ্ডাষ্ট্ৰীৰ কোনো বিশেষ পৰিচয় নাছিল, সেই সময়ত জুবিন দাৰ গানে দেৱ অধিকাৰীৰ দৰে নতুন নায়ককো ছুপাৰষ্টাৰ বনাই বেংগলী ফিল্ম ইণ্ডাষ্ট্ৰীক ৰিভাইভ কৰিছিল। জুবিন দা ইজ ইমৰ্টেল, জুবিন দা ইজ এভাৰগ্ৰীণ। যদি কথা কওঁ এছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীৰ, অলমষ্ট শেষ হৈ যোৱা এইটো ইণ্ডাষ্ট্ৰীত জুবিন দাই নিজৰ গান আৰু মিছন চাইনাৰ দৰে মুভি লঞ্চ কৰি গোটেই ইণ্ডাষ্ট্ৰীটোক নতুন জীৱন দিছিল। মডাৰ্ণ এছামিজ গানৰ এটা যুগৰ সৃষ্টি কৰিছিল আমাৰ জুবিন দাই। 52 বছৰৰ এই জীৱনকালত 38,000তকৈ অধিক গান, 40টাতকৈ অধিক এলবাম আৰু প্ৰায় 30টা মুভিত এক্টিং কৰি জুবিন দাই এছামিজ চিনেমা জগতক এটা নতুন পৰিচয় দিছিল। তেখেতৰ এই লিজেণ্ডৰী টেলেণ্টক গোটেই বিশ্বই সন্মান দিছিল আৰু বিভিন্ন এৱাৰ্ডেৰে সন্মানিত কৰিছিল। অসমবাসীৰ বাবে জুবিন দা কেৱল এজন গায়ক নহয়, অসমৰ পৰিচয় আছিল। বিহুৰ পৰা আৰম্ভ কৰি ৰক মিউজিকলৈকে জুবিন দাই অসমীয়া সংস্কৃতিক এটা নতুন শিখৰলৈ নিছিল। গোটেই ভাৰতবাসীৰ বাবে তেওঁ এটা প্ৰমাণ হয় যে ৰিজনেল ভাষা এটা কিদৰে বলিউড অথবা ইণ্টাৰনেশ্যনেল লেভেলত লৈ যাব পাৰি। তেওঁ গোটেই নৰ্থ ইষ্টক এটা নতুন পৰিচয় দিছিল। জুবিন দাৰ এই অকাল বিয়োগ সঁচাকৈয়ে অসহনীয়। সাগৰৰ দৰে ব্যক্তিত্বৰ জুবিন দা সাগৰতে বিলীন হ'ল। জুবিন দা গানৰ জৰিয়তে প্ৰত্যেকজন অসমীয়াৰ অন্তৰত জীয়াই থাকিব। আৰু এইটো ভিডিঅ'ই যুগে যুগে নৱপ্ৰজন্মক জুবিন দা, এছামিজ চিনেমা জগত, অসমীয়াৰ লিগেচিৰ স্মৰণ কৰাব বুলি ভিডিঅ'টো আপলোড কৰিলোঁ। ভিডিঅ'টোৰ জৰিয়তে আৰু আপোনালোকৰ জৰিয়তে মই অসম চৰকাৰক অনুৰোধ কৰোঁ যে ডক্টৰ ভূপেন হাজৰিকাৰ দৰে জুবিন দাকো ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰি আমাৰ মাজত অমৰ কৰি ৰাখে যেন। জয় আই অসম, জয় জুবিন দা।